জীয়েকে আৰু নাতিনীয়েকক পাইছে একদম সদায় ইমান সোপা মাছ মাংস আনি দিছে একদম লেগ পিচ ভাল পায় আমুক ভাল পায় তামুক ভাল পায় নাতিনীয়েকহঁতে ক'বলৈ লাগিছে একদম সদায় মাছ মাংস ননাকে একদম ঘৰলৈ নুঘূৰাই হৈছে এতিয়া সোপা বনাই থাকি মই আৰু নিজৰ জীয়েককে লগাই দিবলৈ আকৌ আবিৰ ছোৱালী হাতে আকৌ ভাতেই নাখায় নহয় তাই হাতে ভাত নাখায় এতিয়া তাইক বেলেগ কামত মই পুৰা লগাই দিছোঁ কিন্তু এই ভাতৰ কামতো লগাই দিলোহেঁতেন কিন্তু আকৌ তাই ৰান্ধিলে আকৌ তাই চুলে আকৌ নাখায় নহয় ধুতি এতিয়া মই বনাই থাক আৰু আহিছেতো আহিছে ইমান দিন আজি এসপ্তাহ হ'ল যোৱা নামেই লোৱা নাই ঘৰত চাগে কিবা লাগি আহিছে সুধিলেও নকয় নহয় ভালকে এতিয়া খুৱাই খুৱাই মই আৰু মোৰ ল'ৰা এটা আছিলে সংসাৰখন ভালেই আছিলে ধুনীয়াকে আমি তিনিটা চলি আছিলো এতিয়া আকৌ আহি গ'ল আৰু এতিয়া ইমান সোপা মানুহক কেনেকে খুৱাই বুৱাই থাকো বাপেকেতো ভালেই পাইছে আৰু নাতিনীয়েকহঁতক পাইছে আৰু ৱাও আইতা কি বনাইছানো ইমান ধুনীয়া ধুনীয়া গোন্ধাইছে একদম খাবলৈ মোৰ মন গুচি গৈছে ৱাও ককাই চিকেনো আনি থৈছে একো বনোৱা নাই কিনো বনাম এতিয়া ইমান সোনকালে বনাব হৈছে নেকি কিবা সেইটো অৱশ্যে হয় বাৰু সন্ধিয়া লাগিছেহে বনাবা আৰু আইতা মোক তুমি যে লিভাৰ চাই দিবা আৰু দেই আৰু কোমল চাই দিবা মই মানে টানবিলাক খাব নোৱাৰো যে হাৰ্ডিবিলাক আৰু মোক একদম লেগ পিচটো দিবা লেগ পিচটো মই বিৰাট ভাল পাওঁ একদম এক্সট্ৰাকে ফ্ৰাই কৰি দিবা মায়ে যে মোক তেনেকে ফ্ৰাই কৰি দিয়ে এক্সট্ৰাকে বৰ ভাল পাওঁ মই খাই ককাক আনিব কৈছিলোঁ লৈ আনিছে মই সেইবোৰ এক্সট্ৰাকে ফ্ৰাই কৰি থাকিব নোৱাৰো মই নাজানো সেইবোৰ বনাব মাৰক কগে যা হয়নে আইতা হ'ব দিয়া তুমি চিন্তা কৰিব নালাগে মই তোমাক শিকাই দিম নহয় মই ওচৰতে ৰৈয়ে তোমাক শিকাই দিম মই নিজে ভাজিব নোৱাৰো গেছটো জ্বলাব নোৱাৰো যে মই জুইও জ্বলাব নোৱাৰো সেইকাৰণে মই ওচৰতে ৰৈয়ে তোমাক শিকাই দিম মায়ে মানে ভণ্টিক খুৱাই আছে যে এতিয়া আহিব নোৱাৰে আইও মায়ে ইমান খুৱাই নে তহঁতৰ ভণ্টিয়েৰক ভণ্টিয়েৰৰ ওচৰত দেখোন ককা আছেই দেখোন তহঁতৰ ইমান খুৱাই নে ভণ্টিক ইমান খুৱাব লাগে নে আইতা ভণ্টি সৰু যে মা আকৌ গুচি আহিলে কান্দে যে তাই আইতা মই যে ড্ৰয়িং কৰি বিৰাট ভাল পাওঁ এতিয়া মই ড্ৰয়িং কৰোগে তুমি বনাব হলে মোক মাতি দিবা দেই মই তোমাক শিকাই দিম কেনেকে লেগ পিচ বনাই আইও চাহ সৌসিদিনা অহা ছোৱালী ইমান ফৰমাইছ দিব পৰা হ'ল আমুকটো খাওঁ এনেকে বনোৱা তেনেকে বনোৱা তমুকটো খাওঁ মই চাকৰণিহে এইখন ঘৰৰ তহঁতক খুৱাই থাকিবলৈ এইবোৰ এইকেইদিন থাকি মোক ঘূৰাই দিছে একদম অশান্তি লগা হৈছে ঘৰখনত হুলস্থুল চাৰিওপাশে তিনিজনীকে ছোৱালী কেতিয়ানো যায় এইবোৰ মা মোক এই ছোৱালীয়ে ক'লেগে তুমি বোলে ভাতৰ যা যোগাৰ কৰিছাই কিবা কৰি দিব লাগে যদি মোক ক'বা দেই মই মানে ৰুমতে আছিলোঁ মানে ছোৱালীজনী খুৱাবলৈ লৈছিলোঁ কিনো কম আৰু এই বুঢ়ী মানুহজনীয়ে চব কৰি তহঁতক খুৱাবলগীয়া হৈছে আৰু উপায়তো নাই আৰু তই বনালে আকৌ দেউতাই নাখায় যে সেইকাৰণে ময়ে বনাব লাগিব আৰু পাচলি দুটামানকে কাটি কৰি এইবোৰ যা যোগাৰ কৰি দিবিহি আৰু আহি মা হ'ব মই আহি যাম তুমি মাতি দিবা শুনচোন কথা এটা কওঁ আজি কেইবাদিনো হ'ল নহয় কি হ'ল জোৱাই দেখোন তহঁতক নিয়াহি নাই ঘৰৰ পৰা মা হেৰি মইহে মানে বিচৰা নাই আকৌ উভতি যাবলৈ তোমালোকৰ লগতে থাকোঁ নেকি তাত দেখোন কিবা ভাল লগা নাই মা কি কথা ক'বলৈ আহিছ উলিয়াই দিয়া ছোৱালী এজনী এনেকে আমাৰ ঘৰত থাকেহি নেকি মইতো আচৰিত হৈছোঁ কি কথা কি বতৰা মোক ভালকে কচোন মা তুমি যিটো শুনিছা সেইটোৱে আৰু মই মানে আকৌ বিচৰা নাই সেইখন ঘৰলৈ উভতি যাবলৈ ইয়াতে থাকিম বুলি ভাবিছোঁ হেই কি ক তই চব কথা জানি শুনি কি ইয়াতে থাকিম বুলি ভাবিছ নেকি জানাইচোন দেউতাই যেনে তেনে কষ্ট মষ্ট কৰি আমাৰ পৰিয়ালটো যেনে তেনে চলাই আছে এতিয়া তাৰ উপৰি তহঁতৰ তিনিজনী ছোৱালী বুজা আৰু তোৰ বুজা এজনী বিয়া দিয়া ছোৱালী তই মানুহেনো কি ক'ব তোক আমাৰ ঘৰত কেনেকে ৰাখিম এজনী ছোৱালী ঘৰত থকালেহে তাই ঘৰৰ ছোৱালী যেতিয়া তাইক বিয়া দি উলিয়াই দিয়া হয় বিয়া দিয়া নাই বাৰু আমি তথাপি তই নিজে বাচি পলাই গৈছিলি নহয় এতিয়া সেইখনহে তোৰ নিজৰ ঘৰ এনেকে ইয়াত থাকোঁ বুলি ক'লে তই থাকিব নোৱাৰ নহয় হয় মা কিন্তু মতৰ অমিল হোৱা মানুহবোৰৰ লগত মই কেনেকৈ থাকোঁ কোৱাচোন আইও বিষ্ণু তহঁতি যে আজিকালি মানুহবোৰ মানুহ এঘৰত মানুহ থাকিলে মতৰ অমিল হ'বই আৰু সেই বুলি আৰু ঘৰখন এৰি অহাটোতো উচিত হোৱা নাই মই কেতিয়াও নামানো নিশ্চয় তোৰ চৰিত্ৰত কিবা কলংক আছে নিশ্চয় কিবা কথা আছে এই ছোৱালী তিনিজনী নিশ্চয় তাৰ চাগে ছোৱালী নহয় ন সেইকাৰণে তহঁতৰ মাজত কাজিয়া হয় আৰু তই ইয়াত আছহি কি কোৱা কিয় তুমি এনেকৈ কৈছা মা তুমিতো জানাই তুমি মোক জন্ম নিদিলেও মোক সৰুৰ পৰাই পাইছা তুমি কিয় এনেকৈ কৈছা নিজৰ ছোৱালীজনীক তুমি কিয় অবিশ্বাস কৰিছা তোমালোকে এনেধৰণে অবিশ্বাস কৰিলে মা মই কেনেকৈ জীয়াই থাকিম তুমিয়ে কোৱা মা অবিশ্বাস নকৰিলে আৰু কি ক'ম তই ক মতৰ অমিল চব মানুহৰ ঘৰতে থাকে সেই বুলি কি কেনেকে ঘৰ এৰা এৰি হয় নেকি মইতো আজিলৈকে দেখা নাই শুনা নাই আমাৰ দিনততো এনেকুৱা নহয় হয় মা কিন্তু মই মোৰ ফালৰ পৰা সম্পূৰ্ণ চেষ্টা কৰিলোঁ কিন্তু মই নোৱাৰিলোঁ মা
মই 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 ভাগৰি গ'লোঁ মা। মই ঠিক কৰিব নোৱাৰিলোঁ আৰু মোৰ এতিয়া তোমালোকৰ বাহিৰে কোনো আশ্ৰয় নাই। তোমালোকে যদি মোক আশ্ৰয় নিদিয়া মই ক'ত যাম কোৱা মা? ঘূৰি পকি আহি নিজৰ ঘৰখনলৈকে গুচি আহিলোঁ আৰুনো ক'ত থাকিম মা, তুমিয়ে কোৱা। মই ভাবিছিলো কিবা কাজিয়া লাগি দুদিনমানৰ কাৰণে তই থাকিবলৈ আহিছ, সেইটো কথা বেলেগ, কিন্তু এতিয়া কথাটো বেলেগ। এনেকে তই সদায় কাৰণে কেতিয়াও থাকিব নোৱাৰা নহয়। তই কিবা এটা ব্যৱস্থা কৰিবই লাগিব। দেউতাই যেনে তেনে পৰিয়ালটো চলাই আছে, তাৰ মাজত তহঁত 4জনী মানুহৰ বোজা ল'ব নোৱাৰে নহয়। আৰু চা, তোৰ দেউতা আৰু মোৰ কিমান কাজিয়া লাগি থাকে, কিন্তু হ'লেওতো আমি ঘৰ এৰি নাযাওঁ ন। কিবা এটা নিশ্চয় কাৰণ আছে, তোৰে কিবা এটা ভুল থাকিব। মোৰ একো ভুল নাই মা। তোমালোকে যেনেকৈ ভালদৰে শিকাইছিলা মিলাপ্ৰীতিৰে থাকিবলৈ, মই তেনেকৈ মিলাপ্ৰীতিৰে ঘৰখনক আঁকোৱালি ল'বলৈ চেষ্টা কৰিছিলোঁ। নিজে পচন্দ কৰি তেওঁৰ লগত বিয়া হৈছিলোঁ, কিন্তু আমাৰ মতৰ ইমানেই অমিল হ'ল যে মই চম্ভালিব নোৱাৰাতহে গুচি আহিব লগা হ'ল। মা তুমি বুজাচোন। নাই নাই নাই, মই কোনো ক্ষেত্ৰতে এইটো কথা মানি ল'ব নোৱাৰো। কিবা এটা ভুলটো নিশ্চয় আছে, নহ'লে এনেকুৱা কেতিয়াও নহয়। ঠিক আছে, তোক যেনিবা ভাল নাপায়, তোৰ 3জনী ছোৱালী, তাহাঁতলৈতো কিবা এটা মোহ থাকিব। আমাৰ গাঁৱলীয়া সমাজতে এনেকে ছোৱালী হ'লে মানুহ খেদি নপঠিয়াই, টাউনৰ মানুহ। কিবা এটা নিশ্চয় তোৰ গাত জগৰ আছে, মই কেতিয়াও নামানো। দেউতাইতো তোৰ কথা ভালকেই ক'ব, তোৰ গাত টোপ পৰিবলৈ নিদিয়ে আগৰ পৰা, সৰুৰে পৰা। মই কিবা এটা ক'লেও জেং জেংকে লাগি আহে মোৰ লগত, সেইকাৰণেতো তই তেনেকুৱা হ'বলৈ পালি। নহয় মা, এইবাৰ মোৰ একো ভুল নাছিল, তুমি বিশ্বাস কৰা। বিশ্বাস অবিশ্বাসৰ কথা নহয়, মুঠতে তই কেইদিনমানৰ কাৰণে আহিছ, সেইটো কথা বেলেগ। তাৰপিছত তই নিজৰ ঠিকনা নিজে বিচাৰি ল'বি। এইখন ঘৰত তোৰ আৰু বিয়া দিয়াৰ পিছত কোনো স্থান নাই এতিয়া। আমি তিনিওটা প্ৰাণী বহুত ভালকে আছো এইখন ঘৰত, আমাক আৰু আহি অশান্তি নকৰিবিহি। মা তুমিও এনেকৈ ক'লা, ইহঁতি ছোৱালীকেইজনী অকণমান ডাঙৰ হৈ ল'বলৈ দিয়াচোন। নাজানো মই এইবোৰ, তই ভাবি চাই ল। আমাৰ অকণমান তেনেকে 4টা মানুহ চলাবলৈ দিগদাৰ হ'ব। দেউতাইতো একো নকয়ে, মই সেইকাৰণে খোলাকে চব কথা কৈ দিছো। বেয়া নাপাবি মোক পিছত। আগতে 3টা মানুহৰ কাৰণে খানা বনাইছিলো আৰু একদম মাংস চাংস নোহোৱাকে নিৰামিষ ভাতেই বেছিভাগ খাইছিলো। এতিয়া ইমানখিনি বস্তু আছে, মোক বনোৱাত অলপ সহায় কৰি দে। তই বনাবহে নোৱাৰ, বাকীখিনি কৰি দে। পাচলি চাচলি কাটি আৰু বাচন বৰ্তনবোৰ দুপৰীয়া অলপ লেতেৰা হৈ আছে, ধুই মেলি দে। ইমান সোপা মানুহৰ কাৰণে খোৱা যোগাৰ কৰিবলৈ আৰু বনাবলৈ মোৰ অলপ অসুবিধা হয়। হ'ব মা, মই কৰি দিছোঁ। কোনে লৈছে? ককাই লৈছে। নাকান্দিবা, ককাই ল'লে নাকান্দে নহয়। মোৰ ধুনু মানুহজনী, সোণজনী, হয়নে? আইও ৰাম, নাতিনী প্ৰতিপাল কৰাও ধেমালি নহয় দেই। নাতিনীৰ সুখটো এতিয়াহে পাইছোঁ আৰু। একদম মজা লাগিছে আৰু এই মুখখন দেখিলে একদম মনটো ভাল লাগি যায় অ' কামৰ পৰা আহি। ইমান কান্দি থাকে, খালি ল'বই নাজানো নে কি নে, একো ধৰিবই পৰা নাই পাই। চবকে একদম একে ধমকিৰে একদম চুপ কৰি দিওঁ, কিন্তু এইকহে চুপ কৰিব পৰা নাই। বৰ মৰম লগাজনী হৈছে অ', একদম মৰম লগাজনী। আমাৰে মাইনা শুবই, বাৰীতে বগৰী ৰুবই। আৰু নাকান্দিবা দেই। বাৰীতে বগৰী পকি সৰি যাব, আমাৰে মাইনাই বুটলি খাব। আৰু দেহি চাচোন, দেউতাই ইমান ধুনীয়াকৈ মোৰ ছোৱালীজনীৰ লগত ধেমালি কৰি খেলি আছে। আগতে এনেকৈ নাতিনীয়ে মৰম পোৱাই নাই। ইমান ফূৰ্তিৰে মানুহটোৱে তাইক খুৱাবলৈ চেষ্টা কৰি আছে। দেউতাকনো কেনেকৈ কওঁ মায়ে কোৱা এনেকুৱা কথাবিলাক। আইও দেহি মোৰ সোণজনী, চাচোন চা, ককাৰ গাতে চুচু কৰি দিলা। চুচু কৰিব লাগিছিলে, তুমি মোক নকলা কেলে? ককাৰ গাতে চুচু কৰি দিলা। চি গোন্ধাইছে গোন্ধাইছে গোন্ধাইছে। ব'লা তোমাক সলাই দিম দেই মই। ব'লা ব'লা, কাপোৰ সলাই দিমগৈ। ব'লা ককাও কাপোৰ সলাব লাগিব। অ' দেউতা, তাই আপোনাৰ গাতে পেচাব কৰি দিলে হ'বলা। তাই অথনিৰ পৰা মই কৰাব বিচাৰিছিলোঁ, কৰা নাছিলে আকৌ। আপুনি বজাৰৰ পৰা আহিছে, একো এটা খোৱাই নাই, যাওক কিবা এটা খাই লওকগৈ। মই তাইক লওঁ দিয়ক। তাই শুব চাগে, আজি দিনটো শুৱা নাই। অ' হ'ব দে, একো নহয় আৰু। কৰিছে আগতে, তহঁতেও কৰ নহয়। মোৰ এইবোৰ একো বেয়া চেয়া নালাগে, এনেকেই গৈ খাই দিমগৈ চাহ তাহ। আজিকালি এইক দেখোঁ যে, এইক দেখি একদম একোলা ল'বলৈ মন যায় অ'। একদম এইক নোলোৱাকৈ একো এটা কৰিবলৈ মন নাযায়। অঁ হ'ব দিয়ক দেউতা, আপুনি খাই লওকগৈ এতিয়া, মোক দিয়ক, তাৰপিছত ল'ব আৰু। হয় দে ল তই। আজি একদম মাংস লৈ আহিছোঁ ঠিকছে, আৰু মাছো লৈ আহিছোঁ অকণমান। মাংস আকৌ মই খাই ভাল নাপাওঁ যে, মাছ সেইকাৰণে মোৰ কাৰণে আনিছোঁ। একদম ধুনীয়াকৈ বনাবি, তই বনাবি তহঁতৰ কাৰণে মাংসটো। মাংস মই নাখাওঁ, মই মাছে খাম। মোকতো ডাঙৰজনী ছোৱালীয়ে যাওঁতে কৈ পঠিয়াইছে নহয়, তাই মাংস খাই ভাল পায় বুলি, সেইকাৰণে মই লৈ আহিছোঁ। অঁ হ'ব দেউতা।
বন্ধুসকল, যদিহে আজিৰ ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে থকা বেল আইকনটো দবাই দিব। তেতিয়াহে মোৰ ভিডিঅ'বোৰ সময়মতে চাবলৈ পাব নহয় জানো। আৰু আপোনালোকে লাইক আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আপোনালোকৰ ভিডিঅ'টি চাই কেনে লাগিল। আৰু আপোনালোকে যদি ইয়াৰ আগৰ খণ্ডবিলাক চোৱা নাই তেতিয়াহ'লে মোৰ চেনেলত ভিজিট কৰি চাই ল'ব, নহ'লে ডেছক্ৰিপশ্যন বক্সত মই লিংক দি দিম, তাত গৈ চাই ল'ব। আৰু প্লিজ গাইজ ছাপোৰ্ট কৰিব, কমেণ্ট কৰিব, লাইক কৰিব। ধন্যবাদ।